আমি শিলাপাড়া ডিমো অঞ্চলৰ ডিজমুৰ গোৰ্খা মহিলা সমিতিয়ে আজি প্ৰথম বাৰ্ষিক তীজ মহোৎসৱ পালন কৰিছোঁ। এই তীজ মহোৎসৱ পালনৰ জৰিয়তে আমি উঠি অহা নৱপ্ৰজন্মক আমাৰ গোৰ্খাৰ যিটো পাৰম্পৰিক আমাৰ সাংস্কৃতিক আমাৰ কলা সংস্কৃতি আমি দৰ্শাই গোটেই বিশ্বতে বসবাস কৰা গোৰ্খা জাতিৰ যিখিনি আমাৰ কলা সংস্কৃতি আছে সেইখিনি আমি দৰ্শাব বিচাৰিছোঁ এই নৃত্যৰ জৰিয়তে। এই উৎসৱ হৈছে আমাৰ নাৰী জাতিৰ পৰম পৰ্ব। মহাদেৱ আৰু পাৰ্বতীৰ লগত জড়িত এই উৎসৱ। আমি পত্নীয়ে পতিদেৱৰ দীৰ্ঘায়ু কামনাৰ্থে এই উৎসৱৰ দিনাখন ব্ৰত বহি এই উৎসৱ পালন কৰা দেখা যায়। সংগী নৃত্য, মাৰণী নৃত্য, খুকুৰী নৃত্য লগতে আমি তীজ নৃত্যৰ কাৰ্যসূচী প্ৰতিযোগিতাসমূহ লৈছোঁ। সমগ্ৰ অসমত বসবাস কৰা প্ৰায় 30 লাখ গোৰ্খা সম্প্ৰদায়ৰ লোকক মই আহ্বান কৰিব বিচাৰিছোঁ, আমি অসমৰ ভূমিপুত্ৰ গোৰ্খা হিচাপে আমাৰ জাতীয় সংস্কৃতি পৰম্পৰা সদায় বজাই ৰাখিবলৈ যত্ন কৰিব লাগে, যিহেতু আমি অসমৰ খিলঞ্জীয়া অসমীয়া গোৰ্খা। সেয়ে আমাৰ সংস্কৃতি আমি দৰ্শাই অত্যন্ত জৰুৰী বুলি মই অনুভৱ কৰিছোঁ। বহুত ভাল লাগিছে। আজি আমি গোৰ্খা মহিলা তীজ মহোৎসৱ পালন কৰিছোঁ। আমাৰ চিলাপথাৰ ডিমৌ গোৰ্খা মহিলা সমিতিৰ উদ্যোগত আজি তীজ মহোৎসৱ পালন কৰিছোঁ। আমি ধুমধামেৰে গীত নাচ গান ঢোল বাজনা আদি লৈ আমি বহুতো ভাল উৎসৱ পালন কৰিছোঁ। এই মঞ্চৰ পৰা মই ক'বলৈ বিচাৰিছোঁ যে আমি নিজৰ সংস্কৃতিটো বজাই ৰাখিছোঁ। সকলো ৰাইজকে নিজৰ সংস্কৃতি সদায় পালন কৰি ৰাখিবলৈ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।